দাম্পা মালিকটো পইচা দিয়া নাই যে বিদ্যুৎ যোগান ব্যৱস্থা কৰক বিদ্যুৎ যোগান ব্যৱস্থা কৰক শক্তি বিভাগ শক্তি বিভাগ নিজৰ মানে আমাৰ আগত পেলাইছে না মতা কৈছো শক্তি বিভাগ শক্তি বিভাগ শক্তি বিভাগ বিদ্যুৎ মাচুল হ্ৰাস কৰক বিদ্যুৎ মাচুল হ্ৰাস বিদ্যুৎ মাচুল হ্ৰাস বিদ্যুৎ মাচুল হ্ৰাস কৰক বিদ্যুৎ মাচুল হ্ৰাস কৰক বিদ্যুৎ মাচুল হ্ৰাস কৰক অনিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা গ্ৰহণ কৰক অনিয়মীয়া বিদ্যুৎৰ সমস্যা সমাধান কৰক অনিয়মীয়া বিদ্যুৎ ব্যৱস্থা সমাধান কৰক শক্তি বিভাগ শক্তি বিভাগ কৈছে যে আজি কিছুদিনৰ পৰা আজি বিদ্যুৎ মাচুল ক্ৰমাগতভাৱে বৃদ্ধি পাই গৈ আছে চৰকাৰখনে বিগত সময়ছোৱাত দেখা পোৱা গৈছিল যে বিভিন্ন প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে এনে পৰ্যায়লৈকে প্ৰতিশ্ৰুতি তেখেতলোকৰ গৈছিল যে সম্পূৰ্ণ বিনামূলীয়াকৈ তেখেতলোকে বিদ্যুৎৰ যোগান ধৰিব এইটো কথা তেখেতলোকে কৈছিল কিন্তু দেখা পোৱা গ'ল যে ইলেকশ্যন পাৰ নহওঁতে ইলেকশ্যনৰ যিহেতু এইটো ইছ্যু হিচাপে তেওঁলোকে লৈছিল ইলেকশ্যন পাৰ নহওঁতে পুনৰ প্ৰত্যেক ইউনিটতে বিদ্যুৎ মাচুল বৃদ্ধি পোৱা পৰিলক্ষিত হ'ল এনেধৰণে সাধাৰণ জনসাধাৰণক অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰ সমান্তৰালভাৱে বিদ্যুৎৰ যি মূল্য বৃদ্ধিয়ে কঙা কৰিব বিচাৰিছে চৰকাৰখনে এইটো কথা কোনো কাৰণত ছাত্ৰ সন্থাই মানি নলয় তাৰ পৰিপ্ৰেক্ষিতত আজি ছাত্ৰ সন্থাই সমগ্ৰ অসমৰ প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই এই শক্তি বিভাগৰ যি ব্যৰ্থতা এই ব্যৰ্থতাৰ প্ৰতিবাদত আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আমি এই প্ৰতিবাদস্থলীৰ পৰা দাবী উত্থাপন কৰি ক'ব বিচাৰিছোঁ যে অত্যাধিক যি বিদ্যুৎ মাচুল এই বিদ্যুৎ মাচুল তেখেতলোকে হ্ৰাস কৰক আৰু তেখেতলোকৰ যি অনিয়মীয়া বিদ্যুৎ যোগান এই অনিয়মীয়া বিদ্যুৎ যোগানে জনসাধাৰণক হাৰাশাস্তি কৰাইছে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সময়ত বিপাঙত পেলাইছে গতিকে 24 ঘণ্টাই প্ৰতিটো মুহূৰ্ততে যাতে বিদ্যুৎ যোগান ধৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক এইটো আমি দাবী জনাইছোঁ অন্যথা যদি এই কথাখিনি ৰাইজৰ জনসাধাৰণৰ ছাত্ৰ সন্থাৰ এই কথাখিনি যদি শক্তি বিভাগে মানি নলয় চৰকাৰে যদি ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে পৰৱৰ্তী সময়ত অনাগত দিনত ইয়াতকৈ কঠোৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি আমি এই মুহূৰ্তত সকীয়াই দিছোঁ অসম ছাত্ৰ সন্থাৰ আহ্বানত অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া যি বিদ্যুৎ যোগানৰ ব্যৱস্থা সেই তাৰ প্ৰতিবাদত আজি পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই আমি এই শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমাৰ স্পষ্ট দাবী যি অত্যাধিক পৰিমাণৰ বিদ্যুৎ বৃদ্ধি কৰি যি সাধাৰণ ৰাইজক যি হাৰাশাস্তি কৰিছে যি মাধমাৰ দিছে যি শোষণ নীতি কৰিছে এখন চৰকাৰে সেই শোষণ নীতি অতিমাত্ৰা বন্ধ কৰিব লাগে আৰু যি চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিল 24 ঘণ্টাত বিদ্যুৎ যোগান ধৰা সেই প্ৰতিশ্ৰুতি বৰ্তমানে ভেকুভাঙলৈ ৰূপান্তৰিত হৈছে 24 ঘণ্টাৰ পৰিৱৰ্তে বৰ্তমান 12 ঘণ্টাও বিদ্যুৎ দিব তেওঁলোক সক্ষম নহয় গতিকে আমি অতি শীঘ্ৰেই তেওঁলোকৰ যি প্ৰতিশ্ৰুতি 24 ঘণ্টা বিদ্যুৎ যোগান ধৰা প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰক আৰু যি বিদ্যুৎৰ অত্যাধিক বৃদ্ধি মাচুল বৃদ্ধি সেই মাচুল বৃদ্ধি হ্ৰাস কৰক অন্যথা আমি ভৱিষ্যত দিনত ইয়াতকৈ কঠোৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম।